এতিয়াতো মই কুইক ৰেছপন্স টিমৰ পৰাই কৈ আছোঁ আপোনাক টিম বুলি ভাবিয়ে কৈ আছোঁ ৰাণা গোস্বামী ডাঙৰীয়াৰ লগত মই ডেফিনেটলি কথা পাতিছোঁ তেখেতে কৈছে মোৰ ভূপেনৰ লগত এনেকুৱা দুইজন বন্ধু মানুহ ভূপেন বৰা ডাঙৰীয়াৰ লগত যদি কিবা বেয়া হৈছে দুজন বন্ধুৱে এইটো ইনডোৰ ডিছকাশ্যন কৰি ল'ব পাৰে এইটো আউটডোৰলৈ কিয় গুচি গ'ল তেতিয়া ইণ্টেনশ্যনটো তাতে গম পোৱা যায় তেওঁতো এতিয়া সুদীৰ্ঘ সময় কংগ্ৰেছে তেওঁকতো শক্তিশালী বনাইছে 60-62 লাখ টকীয়া গাড়ী চলাব পৰা এটা পৰ্যায়লৈকে কংগ্ৰেছে লৈ গৈছে এইটো বিজেপিয়ে লোৱা নাই আমি কিন্তু বিজেপিত থাকোঁতেও লৈ অহা নাই কংগ্ৰেছতো কিবা পাম বুলি অহা নাই দলে যি দায়িত্ব দিব সেই দায়িত্বই আমি ল'ম কুইক ৰেছপন্স টিমৰ দায়িত্বটোৱে এইটোৱে মই এটা কথা কৈছোঁ জীৱনত আপোচ কৰা নাই মই নেতাতকৈ নেতৃত্বক বহুত বিশ্বাস কৰোঁ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে মই এইটো নেতৃত্বক বিশ্বাস কৰোঁ যে মোৰ দায়িত্ব হৈছে মোৰ সহকৰ্মীসকলক আমাৰ তৃণমূলৰ কৰ্মীসকলক অভয় দিয়া মূৰ পুলুকা মাৰি পলায়ন কৰাটো নেতৃত্বৰ চৰিত্ৰ নহয় মই এতিয়াই নকওঁ এতিয়াই ক'লে তেওঁলোকে ক'ব যে মইতো যাবই বিচৰা নাছিলোঁ এওঁলোকে আমাক পঠাই দিলে কিন্তু মই এটা কথা কৈছোঁ সময় বৰ নিষ্ঠুৰ সময়ত চব মানে আপোনাৰ জলজট পটপট সকলো ওলাই যাব মই এটা কথাকে কৈছোঁ কোনোবা পত্নীয়ে যদি স্বামীক গৈ কয় মই আজি মিটিঙলৈ গৈছোঁ মোক ইফালেও টানিছে সিফালেও টানিছে স্বামীয়ে বুজি পাব লাগিব যে মোৰ মানে পত্নীৰ চৰিত্ৰত ক'ৰবাত অলপ ঢিলামি আছে গতিকে কোনোবাক যদি ইফালেও টানে সিফালেও টানে তেওঁ সেইটো কথা বুজাই দিছে যে তেওঁ ক'ৰবাত ঢিলামি কৰিছে এতিয়াতো মই কুইক ৰেছপন্স টিমৰ পৰাই কৈ আছোঁ আপোনাক টিম বুলি ভাবিয়ে কৈ আছোঁ ৰাণা গোস্বামী ডাঙৰীয়াৰ লগত মই ডেফিনেটলি কথা পাতিছোঁ তেখেতে কৈছে মোৰ ভূপেনৰ লগত এনেকুৱা দুইজন বন্ধু মানুহ ভূপেন বৰা ডাঙৰীয়াৰ লগত যদি কিবা বেয়া হৈছে দুজন বন্ধুৱে এইটো ইনডোৰ ডিছকাশ্যন কৰি ল'ব পাৰে এইটো আউটডোৰলৈ কিয় গুচি গ'ল তেতিয়া ইণ্টেনশ্যনটো তাতে গম পোৱা যায় তেওঁতো এতিয়া সুদীৰ্ঘ সময় কংগ্ৰেছে তেওঁকতো শক্তিশালী বনাইছে 60-62 লাখ টকীয়া গাড়ী চলাব পৰা এটা পৰ্যায়লৈকে কংগ্ৰেছে লৈ গৈছে এইটো বিজেপিয়ে লোৱা নাই আমি কিন্তু বিজেপিত থাকোঁতেও লৈ অহা নাই কংগ্ৰেছতো কিবা পাম বুলি অহা নাই দলে যি দায়িত্ব দিব সেই দায়িত্বই আমি ল'ম কুইক ৰেছপন্স টিমৰ দায়িত্বটোৱে এইটোৱে মই এটা কথা কৈছোঁ জীৱনত আপোচ কৰা নাই মই নেতাতকৈ নেতৃত্বক বহুত বিশ্বাস কৰোঁ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে মই এইটো নেতৃত্বক বিশ্বাস কৰোঁ যে মোৰ দায়িত্ব হৈছে মোৰ সহকৰ্মীসকলক আমাৰ তৃণমূলৰ কৰ্মীসকলক অভয় দিয়া মূৰ পুলুকা মাৰি পলায়ন কৰাটো নেতৃত্বৰ চৰিত্ৰ নহয় মই এতিয়াই নকওঁ এতিয়াই ক'লে তেওঁলোকে ক'ব যে মইতো যাবই বিচৰা নাছিলোঁ এওঁলোকে আমাক পঠাই দিলে কিন্তু মই এটা কথা কৈছোঁ সময় বৰ নিষ্ঠুৰ সময়ত চব মানে আপোনাৰ জলজট পটপট সকলো ওলাই যাব মই এটা কথাকে কৈছোঁ কোনোবা পত্নীয়ে যদি স্বামীক গৈ কয় মই আজি মিটিঙলৈ গৈছোঁ মোক ইফালেও টানিছে সিফালেও টানিছে স্বামীয়ে বুজি পাব লাগিব যে মোৰ মানে পত্নীৰ চৰিত্ৰত ক'ৰবাত অলপ ঢিলামি আছে গতিকে কোনোবাক যদি ইফালেও টানে সিফালেও টানে তেওঁ সেইটো কথা বুজাই দিছে যে তেওঁ ক'ৰবাত ঢিলামি কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ